বন্ধু বান্ধৱীসকল, আজি আমাৰ কেবিনেটে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আপোনালোকে ইতিমধ্যে জানে যে অসমত আমি কেইবাটাও সমষ্টিত ইতিমধ্যে সমজিলা গঠন কৰিছিলোঁ আৰু সমজিলাবিলাকৰ কাম কাজে ৰাইজৰ বহু সমস্যাৰ সমাধান কৰিব পাৰিছে আৰু সমজিলাসমূহ নিৰ্মাণৰ বাবে জিলা আয়ুক্তসকলৰো কামৰ বোজা বহুখিনি হ্ৰাস পাইছে আৰু তেওঁলোকে আন বিভিন্ন কাম কাজত সময় দিব পাৰিছে। সমজিলাসমূহৰ গুৰুত্ব আৰু সমজিলাসমূহৰ প্ৰয়োজনীয়তাৰ ওপৰত বিচাৰ বিবেচনা কৰি কেবিনেটে আজি আৰু 10খন নতুন সমজিলা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ এখন সমজিলা হ'ব বকো ছয়গাঁও সমষ্টি, দ্বিতীয়খন সমজিলা হ'ব পলাশবাৰী সমষ্টি, তৃতীয়খন সমজিলা হ'ব শোণিতপুৰ জিলাৰ বৰচলা সমষ্টি, শোণিতপুৰ জিলাৰ ৰঙাপাৰাত চতুৰ্থখন সমজিলা হ'ব, তিনিচুকীয়া জিলাৰ মাকুমত সমজিলা হ'ব, তিনিচুকীয়া জিলাৰ ডিগবৈত সমজিলা হ'ব, যোৰহাট জিলাৰ টিয়কত সমজিলা হ'ব, যোৰহাট জিলাৰ মৰিয়নিত সমজিলা হ'ব, কাছাৰ জিলাৰ ধলাইত এখন নতুন সমজিলা হ'ব আৰু গোৱালপাৰাৰ দুধনৈত এখন সমজিলা হ'ব। অৰ্থাৎ অসমত নতুনকৈ আৰু 10খন সমজিলা নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে। টাটাৰ লগত আমি জইণ্ট ছেক্টৰত আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে বিভিন্ন কেঞ্চাৰ হস্পিটেল নিৰ্মাণৰ কামত আমি লাগি আছো। ইতিমধ্যে 9খন কেঞ্চাৰ হস্পিটেল অপাৰেশ্যনেলাইজ হৈছে আৰু 8খন কেঞ্চাৰ হস্পিটেল নিৰ্মীয়মান অৱস্থাত আছে। এই 8খন হ'ল ডিফু, ধুবুৰী, তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট, নগাঁও, নলবাৰী আৰু গোৱালপাৰা। এই 8খন স্থানত কেঞ্চাৰ হস্পিটেলৰ নিৰ্মাণ কাম দ্ৰুতগতিত চলি আছে। এই নিৰ্মাণ কাৰ্য এই বছৰতে যাতে আমি আৰু আগবঢ়াই দিব পাৰোঁ, তাৰ বাবে আজি কেবিনেটে 250 কোটি টকা মঞ্জুৰ কৰিছে। ইতিমধ্যে আমি প্ৰায় 2500 কোটি টকা খৰচ কৰিছোঁ। আজি নতুনকৈ 250 কোটি টকা কেবিনেটে অনুমোদন দিছে। আমাৰ কেইটামান গাখীৰ উৎপাদন কেন্দ্ৰ আমি নিৰ্মাণ কৰিছিলোঁ বোকাখাট, ডিব্ৰুগড়, যোৰহাট, বজালী। এই 4টা গাখীৰ উৎপাদন কেন্দ্ৰ বিভাগে নিৰ্মাণ কৰিছিল ভেটেনাৰী ডিপাৰ্টমেণ্টে। আমি এই গোটেইকেইটা গাখীৰ উৎপাদন কেন্দ্ৰ আজি নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডছ লিমিটেডত চলাবৰ কাৰণে আমি অৰ্পণ কৰোঁ। আপোনালোকে জানে যে নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডছ লিমিটেড হ'ল অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ এটা যৌথ সংস্থা। এইটো এটা গভৰ্ণমেণ্ট ইনষ্টিটিউট। এটা চৰকাৰী বিভাগৰ পৰা আন এটা বিভাগলৈকে দিয়া হ'ল যাতে গোটেই কামখিনি খুব সুন্দৰ কৰি পৰিচালনা হ'ব পাৰে। আজি আমাৰ কেবিনেটত এটা দিশ খুব দীঘলীয়াকৈ আমি আলোচনা কৰোঁ। আপোনালোক সকলোৱে জানে যে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী 8 ছেপ্টেম্বৰ 2025 আৰম্ভ হ'ব আৰু 8 ছেপ্টেম্বৰ 2026 সামৰণি পৰিব। অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিলে 8 ছেপ্টেম্বৰ 1926 চনত আৰু 2026 চনত শতবৰ্ষ হ'ব আৰু তাৰ এবছৰ আগৰ পৰা আমি বছৰজোৰা কাৰ্যসূচীৰে ৰাজ্য চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী খুব সুন্দৰভাৱে পালন কৰিবলৈ ৰাজ্য চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন 50জনীয়া সমিতি নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।
আৰু এই কমিটিখনত পৃষ্ঠপোষক হিচাপে আমি উত্তৰ পূৰ্বৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলকো আসন গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী সভাপতি হ'ব, বাকী 7খন ৰাজ্যৰ মুখ্যমন্ত্ৰী এই সমিতিখনৰ পৃষ্ঠপোষক হ'বৰ বাবে আমি আমন্ত্ৰণ জনাম। আৰু গোটেই সমিতিখন 50 জনীয়া এখন শক্তিশালী সমিতি হ'ব। 8 ছেপ্টেম্বৰ 2025 তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি অথবা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৰকমলেৰে আমি শতবাৰ্ষিকী অনুষ্ঠান আৰম্ভ কৰিম। আৰু 8 ছেপ্টেম্বৰ 2026 আকৌ ৰাষ্ট্ৰপতি মহোদয়া বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত আমি শতবাৰ্ষিকী অনুষ্ঠানৰ সামৰণি মাৰিম। অৰ্থাৎ আৰম্ভণি আৰু সামৰণি নতুবা প্ৰধানমন্ত্ৰী নতুবা ৰাষ্ট্ৰপতি এগৰাকী উপস্থিত থাকিব। আৰু তেখেতৰ এই শতবাৰ্ষিকী অনুষ্ঠান আমি এটা অনুষ্ঠান নতুন দিল্লীত কৰিম, আৰম্ভণিটো বা সামৰণিটো, আৰু এটা অনুষ্ঠান আমি গুৱাহাটীত কৰিম, আৰম্ভণি বা সামৰণি। 3টা বিশেষ অনুষ্ঠান আমি কৰিম। এটা অনুষ্ঠান অৰুণাচল প্ৰদেশত কৰিম, য'ত ভূপেন হাজৰিকাই নিজৰ শৈশৱ পাৰ কৰিছিলে। দ্বিতীয়টো অনুষ্ঠান আমি কলিকতাত কৰিম, য'ত ভূপেন হাজৰিকাই তেখেতৰ জীৱনৰ ডাঙৰ এটা কৰ্মজীৱন পাৰ কৰিছিলে। তৃতীয়টো অনুষ্ঠান আমি মুম্বাইত কৰিম, য'ত তেখেতৰ জীৱনৰ শেষৰ সময়খিনি তেখেতে অতিবাহিত কৰিছিল। গতিকে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ কেন্দ্ৰীয় অনুষ্ঠান গুৱাহাটী, দিল্লী, অৰুণাচল প্ৰদেশ, কলিকতা আৰু মুম্বাইত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব। এই সময়ছোৱাৰ ভিতৰতে ডক্টৰ ভূপেন হাজৰিকাৰ নামত আমি এটা বিশেষ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট এটা নতুবা বিশেষ অনুষ্ঠান এটা তেখেতৰ নামত আমি উৎসৰ্গিত কৰিম। সি ডাঙৰ এটা ষ্ট্ৰাকচাৰ এটা যেনেকুৱা ধৰণে আমি চাম, কোনোবা এখন বিশ্ববিদ্যালয় তেখেতৰ নামত হ'ব পাৰে, কোনোবা এটা অনুষ্ঠান হ'ব পাৰে। আমাৰ 50 জনীয়া কমিটিয়ে সেই ক্ষেত্ৰত সিদ্ধান্ত ল'ব। ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনী এখন আমি এই বছৰত 10 লাখ অসমবাসী ৰাইজৰ মাজলৈ আমি প্ৰেৰণ কৰিম। মুখ্যমন্ত্ৰীৰ যিটো নতুন বছৰৰ আৰম্ভণিতে আমি যি গ্ৰিটিংছ পঠাওঁ, এইবাৰ আমি ভূপেন হাজৰিকাৰ জীৱনী এখন অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়ানীক ইতিমধ্যে আমি দায়িত্ব দিছোঁ এখন জীৱনী, তেখেতৰ সংক্ষিপ্ত জীৱন বুৰঞ্জী এখন লিখিবৰ বাবে। আৰু সেই জীৱন বুৰঞ্জীখন অসমৰ হাইয়েষ্ট প্ৰিণ্টেড এডিশ্যন হ'ব। 10 লাখ কপি মুদ্ৰণ কৰা হ'ব। আৰু এই 10 লাখ কপি অসমৰ 10 লাখ ব্যক্তিৰ ঘৰলৈ আমি প্ৰেৰণ কৰিম। আৰু এই পুথিখনি ভাৰতৰ সকলো ভাষালৈ আমি অনুবাদ কৰিম। ভাৰতত যিমান পুথিভঁৰাল আছে, আমি সকলো পুথিভঁৰাললৈ এই পুথিখন আমি প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি ভাৰত চৰকাৰক অনুৰোধ কৰিম যে ভূপেন হাজৰিকাৰ নামত এটা কইন, মুদ্ৰা এটা, যাতে এই সময়ছোৱাত ভাৰত চৰকাৰে তেখেতৰ স্মৃতিত এটা নতুন মুদ্ৰা এটা ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিৰ্মাণ কৰিবৰ বাবে সিদ্ধান্ত লয়। তাৰ বাবে আমি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু ভাৰত চৰকাৰক অনুৰোধ কৰিম। চতুৰ্থতে ৰাজ্য চৰকাৰে ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত অসমীয়া, ইংৰাজী আৰু হিন্দী আমি এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিম। আৰু তেখেতৰ গান আৰু কৰ্মজীৱন, ইয়াৰ ওপৰত গোটেই বছৰটোতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত
আমি বিশেষকৈ আলাপ আলোচনা আৰু চৰ্চা যাতে হয় তাৰ বাবে আমি প্ৰচেষ্টা হাতত দিম। গতিকে এই গোটেইখিনিৰ জৰিয়তে আমি ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী অনুষ্ঠান উদযাপন কৰাৰ সিদ্ধান্ত লৈছো আজি কেবিনেটত। আৰু মই ভাবো যে চৰকাৰে যি ধৰণে পালন কৰিব, অসমৰ ৰাইজেও চৰকাৰী যিখিনি আমি ইনিচিয়েটিভ ল'ম এইটোতো ঠিক আছে, কিন্তু ভূপেন হাজৰিকা চৰকাৰৰ সম্পদ নহয়, তেখেত অসমৰ ৰাইজৰ সম্পদ, অসমৰ এক মহিৰুহ। গতিকে আমি ৰাজ্য চৰকাৰে অনুৰোধ কৰিম যে এক গাম্ভীৰ্যতাৰ পৰিৱেশৰ মাজত চৰকাৰৰ লগতে ৰাইজেও যাতে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰে। এইখিনি আছে, আপোনালোকে যদি কিবা সুধিব খুজিছে সুধিব পাৰে। মেডিকেল কলেজ নহয়, কেঞ্চাৰ। এতিয়ালৈকে আমি অলমোষ্ট 2500 crore খৰচ কৰিছো ৰাজ্য চৰকাৰৰ পৰা। আজি আৰু 250 কোটি টকা আমি অনুমোদন কৰিছো। টোটেল আমাৰ হস্পিটেল হ'ব 9 + 7 16। জুনাইত এগৰাকী SDPO আছুৰ আঞ্চলিকৰ এগৰাকী উপদেষ্টাক খুব বেয়াকৈ মাৰধৰ কৰিছিল। হয়তো মোৰ নজৰত আহিছে। আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলে বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা ল'ম। আছু বুলি নহয়, যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। Sir, the recent case of extradition of Tawhir Rana to India for the 26/11 attack, you also have shared a memory of it where you were in Mumbai supposed to be in Taj. Can you, sir, share about that? No, already I have tweeted. I think that day around 4 p.m. I landed in Mumbai airport and supposed to go to the Taj. My booking was there, but because of some reason I decided not to go to the Taj, and I took a hotel that I think Marriott Hotel in near the airport. And while I was in hotel only, that point of time, just when I had check-in, that point of time around evening we come to know about a fast incident, and entire night I was there, and in fact I have to instead of hotel I have gone to a residence of a known person in the night itself so that we can be safe. And from the hotel I went out, and next day morning I went to Taj in a complete civil atmosphere, and at the point of time I was minister also, I did not have security, and from a distance I have seen entire action, and I stayed back for next 2 days just to see what happened, and we know what happened. So today it is a big diplomatic victory because of Prime Minister Modi. As you know, that American court had in fact acquitted Rana at some point of time during the UPA regime. He got acquitted. He was in the jail because of the Dennis case, not because of the Mumbai case. Because that point of time case was not followed properly. But today it is a big diplomatic victory for the Prime Minister, for the people of India, and we must compliment Prime Minister Narendra Modi for this huge diplomatic victory. We have all faith on our judiciary. I am sure that judiciary will give him what he deserves. Also, this also reaffirms the points that whoever fugitive today outside India, they must have enjoying life in abroad, but they must remember
that with Prime Minister Modi, they have to come back today or tomorrow to face the law in India. So whatever today they are roaming around, it is a temporary reprieve, and they have to come back. And this is what our Prime Minister believes, and this is what he will deliver. So, as the Waqf Amendment Act has come into being, it has been seen that in many places, even in neighboring Tripura and